কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ যাত্ৰা বশিষ্ঠ চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ নৱনিৰ্মিত উৰণ সেতু মুকলি কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন। সমান্তৰালভাৱে কামৰূপ জিলাতো বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুৱালকুছি FRUক 100খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনপটীয়াভাৱে বশিষ্ঠলৈ গৈছো। উপস্থিত আছে আমাৰ সাংবাদিক হিমাংকৰ বৰ্মন। হিমাংকৰ, যিহেতু দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বশিষ্ঠৰ যি উৰণ সেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব, উদ্বোধন কৰিব, গতিকে কিমান সময়ত এই কাৰ্যসূচী আছে? এতিয়া আমিতো চোৱা হয় হিমাংকৰ, নিশ্চিতভাৱে এই যিখন বশিষ্ঠ চাৰিআলিৰ আচলতে নতুন উৰণীয়া সেতু হিমাক্ষী, আৰু এই সেতুখন আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 11:30 বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু প্ৰায় 47 কোটি টকা ব্যয় কৰি পেলাই নিৰ্মাণ কৰা এই সেতুখনৰ দীঘল প্ৰায় দৈৰ্ঘ্য যদি চাওঁ তেতিয়াহ'লে প্ৰায় 2 কিলোমিটাৰ। আৰু যিহেতু দীৰ্ঘদিনে ৰাষ্ট্ৰীয় ঘাইপথ যি আচলতে সম্প্ৰসাৰণৰ কাম চলি আছিল, সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথত বৰাগাঁওকে কওক, গড়চুকে কওক, লখৰাই কওক বা বশিষ্ঠ চাৰিআলিৰ কথাই কওক, সকলোতকৈ যদি দীঘল উৰণীয়া সেতুখন ৰাষ্ট্ৰীয় ঘাইপথৰ এই মুহূৰ্তত এয়া বশিষ্ঠ চাৰিআলিৰ উৰণীয়া সেতু। আৰু বশিষ্ঠ চাৰিআলিৰ এই উৰণীয়া সেতুখন আজি আনুষ্ঠানিকভাৱে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব বা মুকলি কৰি দিব, তাৰ পূৰ্বে কিন্তু লখৰা হওক বা অন্যান্য যি সেতুকেইখন আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি আছিলে, সেই সেতুকেইখন মুকলি কৰি দিয়া হৈছিলে ৰাইজৰ বাবে। আজি আনুষ্ঠানিকভাৱে এই যিখন উৰণীয়া সেতু, এই উৰণীয়া সেতুখনো ইতিমধ্যে যি মুকলিৰ বাবে সকলো আচলতে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, তাৰ পূৰ্বেই যিসমূহ আৰক্ষীৰ জোৱান হওক বা সুৰক্ষাৰ যিটো দিশ, নিৰাপত্তাৰক্ষী আচলতে যথেষ্ট এই মুহূৰ্তত ইয়াত নিয়োগ কৰা হৈছে। সমান্তৰালকৈ যিসমূহ আচলতে ব্যৱস্থা থাকিব লাগে বা ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থাসমূহ এই মুহূৰ্তত কৰি থকা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা নিৰ্মাণ কৰা এইখন উৰণীয়া সেতুই বিশেষকৈ বশিষ্ঠ চাৰিআলিয়ে নহয়, যি জয়ানগৰ চাৰিআলিলৈকে যোৱা ৰাস্তা যিটো আছে, বালুঘাট চাৰিআলিটো আচলতে পাৰ হৈ যাব। প্ৰথমতে যদিওবা এই উৰণীয়া সেতুখন আচলতে 1 কিলোমিটাৰ দৈৰ্ঘ্য আছিল, পৰৱৰ্তী সময়ত এইখন প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্য। যদিহে আপুনি চাবলৈ যায়, বিজেপি যি ৰাজ্যিক কাৰ্যালয় আছে, সেই ৰাজ্যিক কাৰ্যালয় সন্মুখৰ ভাগৰ পৰা যদি আপুনি চায় তেতিয়াহ'লে কৃষ্ণপথ যি সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আছে, সেই মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখত গৈ সমাপ্তি কৰে। আৰু এই যিখন উৰণীয়া সেতু, এই উৰণীয়া সেতুখনে বশিষ্ঠ চাৰিআলি যি ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা যিসমূহ যাত্ৰী আছে। হিমাংকৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সবিশেষ তথ্যৰ বাবে।